বানপীড়িতৰ কাষত শিল্পী ক্ৰীড়াবিদ চন্তকত ৰবি শৰ্মা, বেতবাৰীত হিমা দাস। বানাক্ৰান্তলৈ আগবঢ়ালে সহায়ৰ হাত। শিৱসাগৰৰ বেতবাৰীত উপস্থিত হয় ক্ৰীড়াবিদ হিমা দাস আৰু অভিনেত্ৰী অনন্যা কাশ্যপ। শিৱসাগৰৰ বেতবাৰী বৰকুৰি চেতিয়া গাঁৱত উপস্থিত হৈ তেওঁলোকে বানাক্ৰান্তৰ মাজত আগবঢ়ায় সাহায্য সামগ্ৰী। হিমা দাসে কয়, বানাক্ৰান্তৰ এই দুৰ্দশাৰ সময়ত চৰকাৰৰ কৰণীয় বহুত আছে। পৰিৱেশ এতিয়াও ভাল হোৱা নাই। পুনৰ স্বাভাৱিক কৰি তুলিবলৈ চৰকাৰৰ লগতে সকলো আগবাঢ়ি আহিব লাগিব। প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া সাগৰ সদৃশ পৰিৱেশ, আৰু এতিয়া আহিছোঁ পলস, দুৰ্গন্ধ। গতিকে এইখিনিৰ পৰা যাতে সোনকালে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সোনকালে যাতে আমাৰ শিৱসাগৰবাসী ৰাইজে মোকাবিলা কৰি সেই আগৰ পৰিৱেশ ঘূৰাই আনিব পাৰে। চৰকাৰলৈ কি চৰকাৰলৈ আহ্বান আছে, চৰকাৰে কৰিবলগীয়া বহুত আছে, কাৰণ গোটেই বিধ্বস্ত হৈ গৈছে। এইখন আগৰ সেই শিৱসাগৰখন আকৌ নতুনকৈ সৃষ্টি কৰিবলৈ সময় লাগিব। গতিকে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব। ইফালে চৰাইদেউৰ চুমনি গাঁও চন্তকৰ নেপালী খুঁটিত বান বিধ্বস্ত এলেকাত উপস্থিত হয় অভিনেতা ৰবি শৰ্মা। অভিনেতাগৰাকী উপস্থিত হৈ বান বিধ্বস্ত এলেকাৰ ৰাইজলৈ কিছু সাহায্য আগবঢ়ায়। লগতে চৰকাৰকো আহ্বান জনায় অতি শীঘ্ৰেই বানাক্ৰান্তক উপযুক্ত সহায় কৰিবলৈ। দুখো লাগিছে দেখি দশাটো, আৰু মনটো এটা কথা ভালো লাগিছে যে অসমখনে যে এইখিনি সময়ত যে একতাৰ এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিলে। ভাষা জাতি নিৰ্বিশেষে আটাই একেলগে থিয় হৈ ইজনে সিজনৰ কাষত থিয় হৈছে। ইয়াৰ পৰা আমি সুন্দৰ বাৰ্তা এটাও গৈছে যে মানুহ আচলতে একেলগে থাকিব লাগে। আমি যে আটাই যে একেলগে আছোঁ, সেইটো এটা ডাঙৰ কথা। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আগলৈ যাতে এনেকুৱা দুৰ্যোগ নেদেখে মানুহখিনি। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। বানপীড়িতৰ কাষত শিল্পী ক্ৰীড়াবিদ চন্তকত ৰবি শৰ্মা, বেতবাৰীত হিমা দাস। বানাক্ৰান্তলৈ আগবঢ়ালে সহায়ৰ হাত। শিৱসাগৰৰ বেতবাৰীত উপস্থিত হয় ক্ৰীড়াবিদ হিমা দাস আৰু অভিনেত্ৰী অনন্যা কাশ্যপ। শিৱসাগৰৰ বেতবাৰী বৰকুৰি চেতিয়া গাঁৱত উপস্থিত হৈ তেওঁলোকে বানাক্ৰান্তৰ মাজত আগবঢ়ায় সাহায্য সামগ্ৰী। হিমা দাসে কয়, বানাক্ৰান্তৰ এই দুৰ্দশাৰ সময়ত চৰকাৰৰ কৰণীয় বহুত আছে। পৰিৱেশ এতিয়াও ভাল হোৱা নাই। পুনৰ স্বাভাৱিক কৰি তুলিবলৈ চৰকাৰৰ লগতে সকলো আগবাঢ়ি আহিব লাগিব। প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া সাগৰ সদৃশ পৰিৱেশ, আৰু এতিয়া আহিছোঁ পলস, দুৰ্গন্ধ। গতিকে এইখিনিৰ পৰা যাতে সোনকালে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সোনকালে যাতে আমাৰ শিৱসাগৰবাসী ৰাইজে মোকাবিলা কৰি সেই আগৰ পৰিৱেশ ঘূৰাই আনিব পাৰে। চৰকাৰলৈ কি চৰকাৰলৈ আহ্বান আছে, চৰকাৰে কৰিবলগীয়া বহুত আছে, কাৰণ গোটেই বিধ্বস্ত হৈ গৈছে। এইখন আগৰ সেই শিৱসাগৰখন আকৌ নতুনকৈ সৃষ্টি কৰিবলৈ সময় লাগিব। গতিকে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব। ইফালে চৰাইদেউৰ চুমনি গাঁও চন্তকৰ নেপালী খুঁটিত বান বিধ্বস্ত এলেকাত উপস্থিত হয় অভিনেতা ৰবি শৰ্মা। অভিনেতাগৰাকী উপস্থিত হৈ বান বিধ্বস্ত এলেকাৰ ৰাইজলৈ কিছু সাহায্য আগবঢ়ায়। লগতে চৰকাৰকো আহ্বান জনায় অতি শীঘ্ৰেই বানাক্ৰান্তক উপযুক্ত সহায় কৰিবলৈ। দুখো লাগিছে দেখি দশাটো, আৰু মনটো এটা কথা ভালো লাগিছে যে অসমখনে যে এইখিনি সময়ত যে একতাৰ এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিলে। ভাষা জাতি নিৰ্বিশেষে আটাই একেলগে থিয় হৈ ইজনে সিজনৰ কাষত থিয় হৈছে। ইয়াৰ পৰা আমি সুন্দৰ বাৰ্তা এটাও গৈছে যে মানুহ আচলতে একেলগে থাকিব লাগে। আমি যে আটাই যে একেলগে আছোঁ, সেইটো এটা ডাঙৰ কথা। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আগলৈ যাতে এনেকুৱা দুৰ্যোগ নেদেখে মানুহখিনি। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।